ওখানে এখন আমরা আলোচনা যাইমু সারায় আলোচনা করবো আর সারা গিয়া হয়তো কিছুমান মানুষ দেখি যায় আবার আয় মানে অরুণোদয় ঘোষণা হলে সারা থাকলো বুঝছো না দেখাই না অরুণোদয় মিটিং না কোন রাজনীতি প্ল্যাটফর্ম না গতিকে যার যার যান বাঁচাইবার মিটিং ঠিক আছে নি গতিকে ইন থেকে সে একজন যাইবে না যত সময় কোনো ফেসলা হইতো না সারাই মত দিবা একজন একজনে সারাই মত দিবা দিয়া অন থেকে উঠিয়ে আমরা করে যাইব আর যদি আমরা যাইতে লাগে অন থেকে বাড়িয়ে যাইব আর করিয়া আমরা কনজুমার আনিয়া এই ফিল্ডের মাঝে আমরা রাজুয়া সভা দিব আর সেই দিন যদি আমরা কোনো জিনিস আমরা ফেসলা হয় না তখন থেকে আটিম স্মার্ট মিটার নিয়ন্ত্রণ একটা মানে একটা সাধারণ একটা দিয়া বহুত বড় একটা ডাকাতি নিয়ন্ত্রণ এই মিটারের জড়িয়ে চলে তার লাগে এই দুর্যোগের সময় আমরা সামনে খেয়ে উপস্থিত থাকতে হবে আপনারা হয়ে যায় এই সমষ্টির যেজন বিধায়ক আমরা বিপুল ভোটি তানারে জিতে আমরা ফার্স্টে আমরা যমুনা সমষ্টি এখন নতুন করে হয়েছে বন্যাকান্তি সমষ্টি আজকে তাই এই সমষ্টির একজন বিধায়ক তাই আমরা এই যে প্রতিবাদ যেন আমরা মিলিয়ন মাসে করিয়া যাই এক নম্বরে এই বিধায়ক সাহেব তাই আমরা স্মার্ট মিটারের বিরুদ্ধে তাই করিয়া যাইতে আসলো যাতে আমি আসলে আপনারা হয়ে যাই আজকে এই সবার মাঝে বিধায়ক সাহেব উপস্থিত থাকতে আসলো আজকে আমরা কাজিরঙ্গা লোকসভা সমষ্টি হয়েছে যেহেতু বহু দূরের আপনার সাংসদ হয়েছেন কিন্তু এই সমষ্টির মানুষের ভোট দিয়ে বানাইছেন এই সাংসদ এইগুলা কথা তারা মানে উত্থাপন করতে আসবে সদন যে তারাও তো আমরা ভোট দিয়ে বানাইছি আজকে তারারে আমরা লাহান গরিব দুঃখী মানুষের তারা ভোট দিয়ে বানাইছি আজকে তারা এসি রুমো আর গরিব মানুষের স্মার্ট মিটার লাগিয়া গতকালকে যে ঘটনাটা হয়েছে ঘটনাটা অত নিকুষ্ট একটা ঘটনা হয়েছে যে ঘটনা লাগিয়া একদিন এক রাত আমরা বিনা কারেন্টে আমরা স্কুলের স্টুডেন্ট কিছু স্কুলের মাঝে খাওয়া মনে হয়েছে না কিছু টিচার হলে আমরা জানাইছেন যে আমরা স্কুলে তো আজকে রান্ধিয়া খাবার নিয়ে যেত না বলে কিটা লাগি বলে কারেন্ট কাটছে এখন আজকে আমরা পানির দোকান নাই তো কিছু আমরা সামনে দেখুন মেট্রিকর পরীক্ষা আছে হায়ার সেকেন্ডারি পরীক্ষা আছে এই পরীক্ষার সময় যে একজন এসডিও স্যারে আইয়া আমরা যে লাইনটা বিচ্ছিন্ন করে তৈরি যাবার কারণটা কিটা হ্যাঁ কোনো যদি তুমি জিও পাইছো আমি লাগাইতে দিছি না আমি একজন ভালুকে লাগাইতে দিছি না আমার লাইনে তুমি সবাইতে আসলো আইয়া আমরা একটা আশ্বাস দিতে আসলো যে আমি আছি তুমি তো টেনশন করতে লাগে না তাই নিউজ কিটা দেখতে পারি তাই নিউজ চলে তাই নিউজও খাইতে পারি যে সাংবাদিক লাইন বিচ্ছিন্ন করে তোয়া মানুষের কারেন্টের লাগে হাকার স্টুডেন্টে পড়তে পারতো না গড় আন্দায় এটা তাই কিটা দেখতে পারি হ্যাঁ সামনে যে সময় নির্বাচন আইব হয় দেখবা তারা ফসা খাজুর হোটেল নিয়ে আইব আর 100-150 ডিগ্রি কিছুমান জাতির হাফল লইয়া আইব আমরা মানুষের তারা ভোট দিলাইবা গতিকে রাজ্যপাল আমরা সবাই আমরা সচেতন হওয়া দরকার যে এইরকম বিধায়ক হলে আমরা তাদের প্রত্যুত্তর দেওয়াটা আমরা দরকার আর বিশেষ করিয়া আজকে আমরা এই সভাটা দেওয়া হয়েছে যে যেহেতু এসডিও স্যার ডে আমরা এই রাজ্য মঞ্চে দেখাইতাম যে দুই এক গড় গিয়ে তুমি গড় হালি মেলে তুমি স্মার্ট মিটার লাগানি যাও গিয়া তুমি ওলা জায়গাটাও মেন আজকে দেখুন বনগাঁও আমরা সারা সিনিয়র এখানে বনগাঁও হই হয়তো বনগাঁও লাভ করবা বনগাঁও না এখানে নাম আর বলা নাম আছে রহমতনগর এখানে দেখুন কেউ বনগাঁও হয় পুরান বনগাঁও ফেরে আবার রহমতনগর নাম লাগছে এই কোনাত গিয়া মেইন স্মার্ট মিটার লাগাইবার কারণ কিতা এই কোনাত গিয়া কোনো মানুষ নাই অনলি 2-3টা ফ্যামিলি আছে ওই জায়গা গিয়া লাগানি দিয়েছেন এই এরপরে সাংবাদিক আশেপাশে কোনো জাত লাগানোর কোনো চিন্তা নাই কিন্তু লাগানোর গিয়া হলো যে জায়গাত আনকোয়াড কোনো মানুষ নাই খেল নাই ওয়ানলি তারা 2-1 ঘর আছে ওই জায়গা গিয়া লাগানিত না দেওয়া দুখ হয়েছে যোৱাকালি স্মার্ট মিটার লগাবৰ কাৰণে আহিছিলে আমাৰ কটীয়াতলীৰ বিষয়া তেওঁ স্মার্ট মিটার মিনিমাম 200-300 মান লগত লৈ আহিছিলে আমাৰ ইয়াৰ ৰাইজে লগাব দিয়া নাই তেওঁলোকক লগাব নিদিয়া তেওঁলোকে কি কৰিছে যদি অলপমান সময় ইয়াত আছিলে আপোনালোকে বাইট লবৰ কাৰণে কিয়ৰ কাৰণে তেওঁ ইয়াৰ পৰা পলাই গৈছে গৈ আন এটা ঠাইত দুটা টেষ্ট মিটাৰৰ পৰা তেওঁলোকে তাতো গৈছিলে জোৰ জবস্তি তেওঁলোকে এই স্মার্ট মিটার লগাবৰ কাৰণে তাৰ ৰাইজে তেওঁলোকক লগাব দিয়া নাই তাৰ পৰা তেওঁলোকে কি কৰিছে দুটা টেষ্ট মিটাৰ ডিসকানেক্ট কৰি তেওঁলোকে ৰাখি থৈ আহিছে আহি চাংমাজি বজাৰত অকমান আলোচনা কৰি আকৌ তেওঁলোকে গৈ আমাৰ চাংমাজি তিনিআলি বনগাঁও বুলি কয় তাত গৈ মিনিমাম 300 মান কনজিউমাৰ আছে টেষ্ট মিটাৰৰ আন্ডাৰত সেই টেষ্ট মিটাৰটো তেওঁলোকে ডিসকানেক্ট কৰি তেওঁলোকে থৈ গৈছে আৰু চাওক গোটেই ৰাতি সন্মুখত মেট্ৰিকৰ পৰীক্ষা
সন্মুখত হাই ছেকেণ্ডাৰী পৰীক্ষা, বিভিন্ন স্কুলত পৰীক্ষা চলি আছে। এই সময়ত যেন এইখিনি কাম আমাৰ SDO ছাৰে কৰি থৈ গৈছে। গোটেই ৰাতি এন্ধাৰ আছিলে, গোটেই ৰাতি আমাৰতো দুখীয়া অঞ্চল, গৰীব অঞ্চল, এই অঞ্চলত সকলো ঘৰত ইনভাৰ্টাৰ নাই, সেইসকলৰ কোনোবা স্কুলত টেংকিত পানী নাই, ল'ৰা ছোৱালীক যেন খোৱা দোৱা কৰাব সেইখিনি পানীও নাই। গতিকে এইখিনি কিহৰ কাৰণে তেওঁলোকে জোৰ জবস্তি লগাব বিচাৰিছে। আৰু দেখা পাইছো আমাৰ দবকা আৰক্ষী চকীৰ আমাৰ প্ৰশাসনো আহি পাইছে, তেওঁলোকে লগত লৈ আহিছে। গতিকে আমি এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আমাৰ ইয়াত গোট খাইছে। যদি তেওঁলোকে তিনিটা কানেকশ্যন ডিছকানেক্ট কৰিছে, আমাৰ যিখিনি চাংমাজিত আছিল সকলো তেওঁ ডিছকানেক্ট কৰি দিয়ক, আমাৰ ক'বলগীয়া একো নাই। যদি তিনিটা কৰি থৈ গৈছে, যাতে এইখিনি কৰক, ৰাইজ সেইকাৰণে আজি আহি বহিছে। আৰু যদি এইখিনি কাৰণে যুক্তি হোৱা নাই, তেনেহ'লে কিহৰ কাৰণে তিনিটা ট্ৰেন্সমিটাৰ ডিছকানেক্ট কৰি থৈ যাব। সেইকাৰণে আজি আমি সকলো ইয়াত আহি এটা সভা পাতিছোঁ। অহাকালি দৰকাৰ হ'লে, অহাকালি আমাৰ এই অঞ্চলৰ ষ্টুডেণ্টসকল, একদম 4-5টা স্কুল আছে, সেই স্কুলৰ ষ্টুডেণ্টসকল আমাৰ এতিয়া ইয়াত প্ৰতিশ্ৰুতি তেওঁলোকে বদ্ধ হৈছে যে অহাকালি চাৰ্কুল অফিচত গৈ তেওঁলোকে ঘেৰাও কৰিব। যদি তাত গৈ সমাধান নহয়, তেতিয়া আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ কাৰ্যালয়ত যাব। যদি তাত গৈ আমাৰ এইখিনি যদি কাম সমাধান নহয়, তেতিয়াহ'লে আমি গুৱাহাটী আমাৰ জনতা ভৱনত গৈ আমি গণতান্ত্ৰিক প্ৰতিবাদ আন্দোলন কৰিম। আমি সকলো ইয়াত যিসকল মানুহ আছো, আমি শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছো। যদি তেওঁলোকে আমাক মাৰিব বিচাৰে, তথাপিও স্মাৰ্ট মিটাৰ আমি লগাব নিদিওঁ। লাগিলে আমাক গুলিয়াই মাৰক, নহ'লে তেওঁলোকে কেন্দ্ৰীয় গছ নহয় আৰু কি মাৰিব লাগে আমাক মাৰক, ক'বলগীয়া একো নাই। গতিকে আপোনালোকৰ মাধ্যমে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, যাতে এই আপোনাৰ যিসকল বিষয়া আছে সেইসকলক যাতে এনেকুৱা পাৰ্মিশ্যন দি আপুনি গাঁৱত নপঠিয়াব। আপুনি যিজন উকিল গগৈ ডাঙৰীয়াৰ ঘৰত যিটো স্মাৰ্ট মিটাৰ লগোৱাই দিছিলে, সেইটো আপুনি আগত বিল কিমান আছে ৰাজহুৱা কৰক, তাৰপিছত আমাৰ সাধাৰণ মানুহে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব, নহ'লে এই স্মাৰ্ট মিটাৰটো নিদিব। আমি প্ৰতিবাদী সভা এইটোৰ কাৰণে আমি পাতিব লগা হৈছে। নিশ্চয় আপোনালোকে জানে যে আজি কেইদিন ধৰি আমাৰ ইয়াত চাংমাজিত স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে এটা ষড়যন্ত্ৰ চলি আছে। আগতো আমাৰ এই চাংমাজি পাৰ্টনাৰ্ছ ক্লাবৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোটা অসমৰ লগতে আমাৰ চাংমাজিতো বিশাল এটি প্ৰতিবাদ হৈছিল। আৰু ইয়াৰ পিছৰ পৰা এইখিনি আমি গম পোৱা নাছিলোঁ, কিন্তু আজি দুদিনৰ পৰা আকৌ সেই কামখিনি আৰম্ভ হৈছে। যোৱাকালি আহি পেলাই কিছুমান নিৰীহ মানুহৰ ঘৰত তেওঁলোকে আহি পেলাই আমাৰ এই চাংমাজি মিকিৰপথাৰ গাঁৱত আদিবাসী কিছুমান ঘৰত সোমাইছে, তাৰপিছত বিধৱা মহিলাৰ ঘৰত তেওঁলোকে এই মিটাৰ লগাইছে। এটা নে দুটা লগোৱাৰ পিছত ৰাইজ সজাগ হৈছে, ৰাইজে আহি পেলাই আপত্তি কৰিছে। আপত্তি কৰাৰ লগে লগে তেওঁলোকে ইয়াত চাংমাজি মিকিৰপথাৰ গাঁওখনত 2টা ট্ৰেন্সফৰ্মাৰ আপোনাৰ ডিছকানেকশ্যন কৰি দিলে। ইয়াৰ পিছত তেওঁলোক তাৰ পৰা ওলাই আহিছে। অহাৰ পিছত আমাৰ চাংমাজিৰ এই 7 নম্বৰ ৱাৰ্ডত গৈ পেলাই, বনগাঁও বুলি কোৱা হয় ঠাইডোখৰৰ নাম, তাত গৈ পেলাই এটা ট্ৰেন্সফৰ্মাৰ তেওঁলোকে তেনেকৈ ডিছকানেকশ্যন কৰিছে। ইয়াৰ পিছত মানে আমি কোনো ন্যায় পোৱা নাই। আমি SDO ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ। আমাৰ পাৰ্টনাৰ্ছ ক্লাবৰ সভাপতি ফাৰুক আহমেদে বাৰম্বাৰ অনুৰোধ কৰিছে যে বৰ্তমান স্কুলত পৰীক্ষা চলি আছে, মেট্ৰিকৰ পৰীক্ষা আহি আছে, সমগ্ৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত দিগদাৰ হৈ আছে। আৰু এইখিনি কোৱাৰ পিছতো আমি কোনো সুবিধা পোৱা নাই। তাৰপিছত আমি প্ৰস্তুত হৈছোঁ যে আমি ৰাইজক অৱগত কৰোঁ বস্তুটো। সেইকাৰণে মানে আজি এই প্ৰতিবাদী সভাখন আমি কৰিব লগা হৈছে। যদি তেওঁলোকে যদি আমাৰ ৰাইজৰ কথাখিনি বুজি নাপায়, ৰাইজৰ লগত যিখিনি এতিয়া বৰ্তমান যিখিনি অন্যায় কৰিলে তেওঁলোকে যোৱাকালি জবৰদস্তি পুলিচ লগত লৈ আহিছে, আহি পেলাই যিখিনি কৰিছে সেইখিনিৰ কাৰণে আমি মানে আজি প্ৰতিবাদী সভাখন কৰিছোঁ। আৰু এতিয়া আমি SDO ছাৰক আমি এই কথাখিনি আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ, বা আমি শক্তি বিভাগক আমি এই কথাখিনি জনাব বিচাৰিছোঁ যে যদি তেওঁলোকে আমাৰ এইটোৰ শুদ্ধ এটা সলিউশ্যন নিদিয়ে, তেনেহ'লে আমি ইয়াতকৈ আৰু ডাঙৰকৈ আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা কওঁ আপোনালোকৰ মাধ্যমে, যিজন বিধায়ক আছে বিন্নাকান্দি সমষ্টিৰ আগত তেওঁ যমুনাম সমষ্টিৰ আছিলে, এতিয়া বিন্নাকান্দি সমষ্টি হৈছে। বিধায়ক মহোদয়, আপুনি প্ৰস্তুত থাকক যে অনাগত দিনত আপুনি এইসকল মানুহৰ আগত আহিব লাগিব।
আপুনি এই অঞ্চলৰ মানুহে আপোনাক হাজাৰ হাজাৰ ভোট দি আপোনাক জিকাই দিছিলে, কিন্তু আজি এষাৰ মাত মাতিবলৈ আপোনাৰ সময় নাই। গতিকে আপুনি প্ৰস্তুত থাকক। সেইকাৰণে আপোনালোকক কোনোবা ঠাইত গ'লে কালা কাপোৰ দেখুৱাই মানুহে প্ৰতিবাদ কৰে, আপোনালোকক বেজ্জত কৰে। সেইকাৰণে আজিও ইয়াতো প্ৰতিজ্ঞাবদ্ধ হৈছে যে আপুনিও যদি কোনোবা দিনত ইয়াত আহে, আপোনাৰ দৰকাৰ নাই মাত মাতাৰ, আমি সৰ্বসাধাৰণ ৰাইজে মাত মাতিম, কিন্তু আপুনি প্ৰস্তুত থাকক। এই অঞ্চলৰ চাংমাজিবাসী ৰাইজে আপোনাৰো এদিন না এদিন ইয়াৰ পৰা আপোনাক বেজ্জত কৰি পঠিয়াব। আৰু সাংসদ মহোদয়কো কৈছো, এই আমাৰ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ, আপুনিও এইসকল মানুহে আপোনালোকক ভোট দিছে, মানুহে জিকাইছে, আপোনালোকেও এইসকল নিৰীহ মানুহৰ কথা আপোনালোকে চিন্তা কৰক, যাতে এইসকল মানুহ দুখীয়া মানুহ হয়, এইসকল মানুহে 400-500 টকা দিব পৰা নাই, যেতিয়া এইসকল মানুহৰ 2000-3000 টকা বিল আহিব, এইসকল মানুহে কৰ পৰা দিব, তেতিয়া আপুনি আকৌ ক'ব মানুহে বিল নিদিয়ে, তাৰ কাৰণে আমি প্ৰশাসন পঠিয়াইছো। গতিকে আপুনিও ইয়াৰ পৰা ভোট লৈ গৈছে, গতিকে আপুনিও যাতে সাংসদত গৈ এইখিনি আমাৰ দুখীয়া মানুহৰ কথা উত্থাপন কৰে। আৰু চিৰাজুদ্দিন আজমল চাহাবক আমি কৈছো, আপুনিও কৰিলে কৰিব, অসুবিধা নাই, কিন্তু সময় আহি আছে, আপোনালোকক এইসকল জনসাধাৰণ আপোনাক সোধাৰ সময় আহি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।